নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিসমূহৰ বিষয়ে। আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব আগমনাত্মক পদ্ধতিৰ বিষয়ে। এতিয়া আহোঁ আগমনাত্মক পদ্ধতি কাক বোলে। আগমনৰ উদ্দেশ্য হৈছে সামান্য বচন প্ৰতিষ্ঠা কৰা, কিন্তু ঘটনাসমূহৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰিলে কোনো সামান্য সত্য প্ৰতিষ্ঠা কৰিব নোৱাৰি। সেয়েহে তৰ্কবিদসকলে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ উদ্দেশ্যেৰে অৰ্থাৎ কোনো ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ উদ্দেশ্যে কেইটামান উপায় বা পদ্ধতি উদ্ভাৱন কৰিছে আৰু এই পদ্ধতিকেইটাক আগমনাত্মক পদ্ধতি হিচাপে জনা যায়। আগমনাত্মক পদ্ধতিক কোৱা হৈছে ইণ্ডাক্টিভ মেথড বুলি। এই পদ্ধতিকেইটাক পৰীক্ষণমূলক পদ্ধতি বুলিও কোৱা হয়। পৰীক্ষণমূলক পদ্ধতিক কোৱা হৈছে এক্সপেৰিমেণ্টেল মেথড আৰু পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি বুলিও কোৱা হয়, যাক কোৱা হৈছে মেথডছ অফ এক্সপেৰিমেণ্টেল এনকুৱেৰী। আগমনাত্মক সূত্ৰাৱলী বুলিও কোৱা হয়, যাক কোৱা হৈছে ইণ্ডাক্টিভ কেননছ। আকৌ অপসৰণ পদ্ধতি বুলিও কোৱা হয়, যাক কোৱা হৈছে মেথডছ অফ এলিমিনেশ্যন। এই পদ্ধতিসমূহক বিভিন্ন নামেৰে অভিহিত কৰিলেও ঘাইকৈ আগমন পদ্ধতি বুলিহে কোৱা হয়। যি ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ হয় সেই সকলো ক্ষেত্ৰতে এই প্ৰণালীকেইটা প্ৰযোজ্য। ইয়াত পৰীক্ষণ শব্দটো অভিজ্ঞতা অৰ্থাৎ যাক কোৱা হৈছে এক্সপিৰিয়েঞ্চ অৰ্থতহে ব্যৱহাৰ কৰা হৈছে। অভিজ্ঞতা পৰীক্ষণ আৰু নিৰীক্ষণ দুয়োটাই হ'ব পাৰে। সেয়েহে এই পদ্ধতিসমূহ পৰীক্ষণ আৰু নিৰীক্ষণ উভয় ক্ষেত্ৰতেই প্ৰযোজ্য। এতিয়া প্ৰশ্ন হ'ল, মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিসমূহক কিয় অপসৰণৰ পদ্ধতি বুলি কোৱা হয়? অপসৰণৰ পদ্ধতি মানে মেথড অফ এলিমিনেশ্যন। কিয় মেথড অফ এলিমিনেশ্যন বুলি কোৱা হয়? এতিয়া ইয়াত সেইটোৱে প্ৰশ্নটো হৈছে। এতিয়া ইয়াৰ যদি উত্তৰটো হয় আমি ক'ব লাগিব যে আগমন পদ্ধতিকেইটাৰ প্ৰকৃত উদ্দেশ্য হৈছে অপসৰণৰ সহায়ত অপ্ৰাসংগিক বিষয় বৰ্জন কৰি প্ৰকৃত কাৰণ আৱিষ্কাৰ আৰু প্ৰমাণ কৰা। সেয়ে মিলে এই পদ্ধতিকেইটাক অপসৰণৰ পদ্ধতি বুলি কৈছে। অপসৰণ শব্দৰ অৰ্থ হ'ল বাদ দিয়া বা বৰ্জন কৰা। অপসৰণ শব্দই অপ্ৰাসংগিক বিষয়ৰ বৰ্জন কৰাক বুজাইছে। গতিকে অন্বেষণীয় ঘটনাৰ লগত যি ঘটনাৰ কোনো সম্বন্ধ নাই অৰ্থাৎ অপ্ৰাসংগিক সেইবোৰক এটা এটাকৈ বৰ্জন কৰাই হৈছে অপসৰণ। মিলৰ মতে আগমন পদ্ধতি হৈছে 5 প্ৰকাৰৰ আৰু সেইকেইটা হৈছে, প্ৰথমটো হৈছে অন্বয়ী পদ্ধতি, যাক কোৱা হৈছে দ্য মেথড অফ এগ্ৰিমেণ্ট বুলি। দ্বিতীয় পদ্ধতিটো হৈছে ব্যতিৰেকী পদ্ধতি, যাক কোৱা হৈছে দ্য মেথড অফ ডিফাৰেন্স। তৃতীয় পদ্ধতিটো হৈছে মিশ্ৰ পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, যাক কোৱা হৈছে দ্য জইণ্ট মেথড অৰ এগ্ৰিমেণ্ট এণ্ড ডিফাৰেন্স। চতুৰ্থ পদ্ধতিটো হৈছে সহ পৰিৱৰ্তন পদ্ধতি, দ্য মেথড অফ কনকমিটেণ্ট ভেৰিয়েশ্যন। পঞ্চম পদ্ধতিটো হৈছে পৰিশেষ পদ্ধতি, যাক কোৱা হৈছে দ্য মেথড অফ ৰেচিডিউজ। এই পদ্ধতিকেইটাৰ বিষয়ে জনাৰ আগতে আমি অপসৰণৰ
মূল সূত্ৰসমূহৰ বিষয়ে জানি ল'ব লাগিব। কাৰ্য আৰু কাৰণৰ সম্বন্ধৰ ওপৰতেই অপসৰণৰ এই সূত্ৰসমূহ প্ৰতিষ্ঠিত। প্ৰথম আমি আলোচনা কৰিম অপসৰণৰ মূল সূত্ৰসমূহৰ বিষয়ে। অপসৰণৰ প্ৰথম সূত্ৰ অনুসৰি কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'ব নোৱাৰে। কাৰ্য-কাৰণ সম্বন্ধৰ নিয়ম অনুসৰি কাৰণ নোহোৱাকৈ কাৰ্য ঘটিব নোৱাৰে। কাৰণ কাৰ্যৰ সদায় আগত সংঘটিত হয়। সেয়ে কোৱা হৈছে কাৰণ পূৰ্বৱৰ্তী আৰু কাৰ্য হৈছে অনুবৰ্তী। পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিলে যদি কাৰ্যটো ঘটে, তেনেহ'লে বাদ দিয়া অংশটো কেতিয়াও কাৰণ বা কাৰণৰ অংশ হ'ব নোৱাৰে। অন্বয় প্ৰণালীটো এই সূত্ৰৰ ওপৰতে প্ৰতিষ্ঠিত। এতিয়া অপসৰণৰ দ্বিতীয় সূত্ৰটো হৈছে যে কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব। অপসৰণৰ দ্বিতীয় সূত্ৰটো হৈছে এইটোৱেই। এতিয়া কাৰণ হৈছে পূৰ্বৱৰ্তী, সেইটো আমি জানো, আৰু কাৰ্যটো সদায় অনুবৰ্তী ঘটনা। কাৰণ নিয়তভাৱে কাৰ্যৰ আগত থাকে। কাৰণ নাথাকিলে কাৰ্য থাকিব নোৱাৰে, আৰু কাৰণ উপস্থিত থাকিলে কাৰ্যও উপস্থিত থাকিব লাগিব। গতিকে পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিলে যদি কাৰ্যটো নঘটে, তেনেহ'লে সেই অংশটো কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব। ব্যতিৰেকী প্ৰণালীটো অপসৰণৰ এই সূত্ৰৰ ওপৰতে প্ৰতিষ্ঠিত। এতিয়া আহোঁ অপসৰণৰ তৃতীয় সূত্ৰটো। অপসৰণৰ তৃতীয় সূত্ৰ অনুসৰি পূৰ্বৱৰ্তী ঘটনা এটাৰ হ্ৰাস বৃদ্ধিৰ লগত যদি অনুবৰ্তী ঘটনাৰো হ্ৰাস বৃদ্ধি হয়, তেনেহ'লে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত হ'ব। পৰিমাণৰ দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান, সেই কথাটো আমি জানো। কাৰণৰ পৰিমাণৰ হ্ৰাস বৃদ্ধি হ'লে কাৰ্যৰ পৰিমাণৰ হ্ৰাস বৃদ্ধি হ'ব। দুটা ঘটনাৰ পূৰ্বৱৰ্তীটোৰ পৰিমাণৰ কোনো পৰিৱৰ্তন হ'লে যদি পৰৱৰ্তী ঘটনাটোৰো পৰিমাণৰ পৰিৱৰ্তন হয়, তেনেহ'লে পূৰ্বৱৰ্তী ঘটনাটো পৰৱৰ্তী ঘটনাটোৰ কাৰণ হ'ব, আৰু পৰৱৰ্তী ঘটনাটো পূৰ্বৱৰ্তী ঘটনাৰ কাৰ্য হ'ব। অৰ্থাৎ এই ঘটনা দুটাৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ থাকিব। সহ-পৰিৱৰ্তন প্ৰণালীটো অপসৰণৰ এই সূত্ৰৰ ওপৰতেই প্ৰতিষ্ঠিত। এতিয়া আহোঁ অপসৰণৰ চতুৰ্থ সূত্ৰটোলৈ। অপসৰণৰ চতুৰ্থ সূত্ৰটো আগবঢ়াইছে তৰ্কবিদ জোচেফে। অপসৰণৰ চতুৰ্থ সূত্ৰ অনুসৰি কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায়, তেনেহ'লে সি অন্য ঘটনাৰ কাৰণ হ'ব নোৱাৰে। কোনো পূৰ্বৱৰ্তী ঘটনা কোনো পৰৱৰ্তী ঘটনাৰ কাৰণ বুলি জনা থাকিলে বাকী থকা পূৰ্বৱৰ্তী ঘটনা পৰৱৰ্তী ঘটনাৰ কাৰণ হ'বই লাগিব। পৰিশেষ প্ৰণালীটো অপসৰণৰ এই সূত্ৰৰ ওপৰতেই প্ৰতিষ্ঠিত। এতিয়া আমি আলোচনা কৰিম অন্বয়ী প্ৰণালীৰ বিষয়ে, যাক কোৱা হৈছে দ্য মেথড অফ এগ্ৰিমেণ্ট।
অন্বয়ী প্ৰণালীটো মিলৰ আগমন প্ৰণালীসমূহৰ ভিতৰত এটা উল্লেখযোগ্য প্ৰণালী। এই প্ৰণালীটো অপসৰণৰ প্ৰথমটো সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। অপসৰণৰ প্ৰথম সূত্ৰ অনুসৰি কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্বৱৰ্তী ঘটনাৰ, পূৰ্বৱৰ্তী মানে যিটো আগত ঘটে, পূৰ্বৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশ কেতিয়াও কাৰ্য বা কাৰণৰ অংগ হ'ব নোৱাৰে। তৰ্কবিদ মিলে অন্বয়ী প্ৰণালীৰ সূত্ৰটো এইদৰে উল্লেখ কৰিছে। অন্বেষণীয় ঘটনাটো, অৰ্থাৎ যিটো অন্বেষণ কৰিবলগীয়া ঘটনা, অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি এটা মাত্ৰ সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতেই মিল থাকে, তেনেহ'লে সেইটোৱে অন্বেষণীয় ঘটনাটোৰ কাৰণ নাইবা কাৰ্য হ'ব। মিলৰ এই সূত্ৰটো যদি আমি ব্যাখ্যা কৰোঁ, ব্যাখ্যা কৰিলে আমি পাওঁ যে অন্বয়ী প্ৰণালীটো প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথমতে অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা তাতকৈ বেছি দৃষ্টান্ত নিৰীক্ষণৰ জৰিয়তে সংগ্ৰহ কৰিব লাগিব। দুটাতকৈ কম দৃষ্টান্ত হ'লে কিন্তু এই প্ৰণালী প্ৰয়োগ কৰিব নোৱাৰি। দ্বিতীয়তে এই দৃষ্টান্তবিলাকক বিভিন্ন বিষয়ত নিৰীক্ষণৰ জৰিয়তে বিশ্লেষণ কৰি পৰস্পৰৰ লগত তুলনা কৰিব লাগিব। তৃতীয়তে যি বিষয়ত এই দৃষ্টান্তবোৰৰ মিল নাই সেইবোৰক আমি বৰ্জন কৰিব লাগিব, মানে বাদ দিব লাগিব বুলি কোৱা হৈছে। চতুৰ্থতে যিটো বিষয় বা সংস্থিতি নিয়তভাৱে আটাইকেইটা দৃষ্টান্ততে উপস্থিত আছে সেই বিষয়টোৱে অন্বেষণীয় ঘটনাটোৰ কাৰণ নাইবা কাৰ্য বুলি নিৰ্ণীত হ'ব বা বিবেচিত হ'ব। এতিয়া আমি আলোচনা কৰিম অন্বয়ী প্ৰণালীৰ এটা সাংকেতিক উদাহৰণৰ বিষয়ে। সাংকেতিক উদাহৰণ মানে চিম্বলিকেল এক্সাম্পলটোৰ কথা কোৱা হৈছে। সাংকেতিক উদাহৰণৰ কাৰণে আমাক লাগিব পূৰ্বৱৰ্তী আৰু অনুবৰ্তী ঘটনা। প্ৰথমতে আমি ঘটনাসমূহক দুটা ভাগ কৰি ল'ম। ভাগটোৰ বাওঁফালে লিখিম পূৰ্বৱৰ্তী ঘটনা আৰু ভাগটোৰ সোঁফালে লিখিম অনুবৰ্তী ঘটনা বা পৰৱৰ্তী ঘটনা, যিটো পাছত ঘটে। পূৰ্বৱৰ্তী ঘটনাৰ তলত আমি প্ৰথম দৃষ্টান্তত লিখিম কেপিটেল ABC, অকণমান দূৰত্বত লিখিম। আৰু অনুবৰ্তী ঘটনাত সেই একেই প্ৰথম দৃষ্টান্তৰ সমানত অনুবৰ্তী ঘটনাত লিখিম স্মল লেটাৰৰ ABC। এতিয়া পূৰ্বৱৰ্তী ঘটনাৰ দ্বিতীয়টো দৃষ্টান্তত আমি কেপিটেল ACD এই তিনিটা লিখিম। অকণমান সামান্য দূৰত্ব আমি চাই ল'ম। আৰু অনুবৰ্তী ঘটনাৰ এই দ্বিতীয় দৃষ্টান্তৰ তলত লিখিম স্মল লেটাৰৰ ACD। ঠিক সেইদৰে পূৰ্বৱৰ্তী ঘটনাৰ তৃতীয়টো দৃষ্টান্তত আমি লিখিম কেপিটেল লেটাৰ ADE আৰু অনুবৰ্তী ঘটনাৰ তৃতীয় দৃষ্টান্তৰ তলত লিখিম স্মল লেটাৰৰ AD আৰু E। আমি চাব লাগিব যাতে এলফাবেট কেইটা সদায় এটাৰ তলত আনটো বহিছে নাই সেইটো আমি মিলাই নিজে বহুৱাব লাগিব। এতিয়া একেবাৰে তলত আমি লিখিম এতেকে কেপিটেল A হৈছে স্মল লেটাৰ এৰ কাৰণ বা স্মল a কেপিটেল এৰ কাৰ্য। অন্বয়ী প্ৰণালীৰ এই যিটো সাংকেতিক উদাহৰণ, এই সাংকেতিক উদাহৰণটোত স্মল লেটাৰ এৰ কাৰণ অনুসন্ধানৰ উদ্দেশ্যে তিনিটা দৃষ্টান্ত নিৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হৈছে। এই দৃষ্টান্ত তিনিটা বিশ্লেষণ কৰিলে দেখা যায় যে BCD অনিয়তভাৱে উপস্থিত আছে, অৰ্থাৎ কোনোটোত আছে কোনোটোত নাই। এইবোৰ নথকা স্বত্তেও স্মল লেটাৰ এৰ কাৰ্যটো ঘটিছে। কেপিটেল এ কিন্তু নিয়তভাৱে
আটাইকেইটা দৃষ্টান্তত উপস্থিত আছে। আমি চাব পাৰোঁ কেপিটেল এটো প্ৰথম দৃষ্টান্ততো আছে, দ্বিতীয় দৃষ্টান্ততো আছে, তৃতীয় দৃষ্টান্ততো আছে, নিয়তভাৱে উপস্থিত আছে বুলি কোৱা হৈছে। কেপিটেল এৰ ক্ষেত্ৰতে আটাইকেইটা দৃষ্টান্তৰ মিল আছে। গতিকে সিদ্ধান্ত কৰা হ'ল যে কেপিটেল এ হৈছে স্মল এ কাৰ্যটোৰ কাৰণ। এতিয়া আহোঁ অন্বয়ী প্ৰণালীৰ বাস্তৱ উদাহৰণলৈ, যাক কোৱা হৈছে কংক্ৰিট এক্সাম্পল বুলি। ধৰা হ'ল মেলেৰিয়া জ্বৰ হৈছে অন্বেষণীয় ঘটনা। মেলেৰিয়া জ্বৰ অন্বেষণীয় ঘটনা, তাৰমানে মেলেৰিয়া জ্বৰৰ বিষয়ে আমি অন্বেষণ কৰিম। মেলেৰিয়াৰ কাৰণ নিৰ্ণয় কৰিবৰ কাৰণে কেইজনমান মেলেৰিয়া ৰোগীৰ দৃষ্টান্ত লৈ অনুসন্ধান কৰা হ'ল। তেওঁলোকৰ প্ৰত্যেককে ভালদৰে নিৰীক্ষণ কৰি দেখা গ'ল যে বাসস্থান, খাদ্যবস্তু, শাৰীৰিক অৱস্থা, বয়স আদিৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত কোনো মিল নাই। তেওঁলোকৰ মাজত মিল থকা একমাত্ৰ বিষয়টো হৈছে তেওঁলোকক প্ৰত্যেককে এন'ফেলিছ মহে কামুৰিছে। গতিকে সিদ্ধান্ত কৰা হ'ল যে এন'ফেলিছ মহৰ কামোৰেই মেলেৰিয়া ৰোগৰ কাৰণ। এতিয়া আমি আলোচনা কৰিম অন্বয়ী প্ৰণালীৰ সুবিধাসমূহৰ বিষয়ে। এডভান্টেজেছ অফ দ্য মেথড অফ এগ্ৰিমেণ্ট। অন্বয়ী প্ৰণালীৰ প্ৰথমটো সুবিধা হৈছে অন্বয়ী প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক। অন্বয়ী প্ৰণালী নিৰীক্ষণমূলক প্ৰণালী হোৱা বাবে ইয়াৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক। জগতৰ সকলো ঘটনাৰ পৰীক্ষণ সম্ভৱ নহয়, কাৰণ পৰীক্ষণৰ পৰিসৰ হৈছে সীমিত। কিন্তু পৰীক্ষণ কৰিব পৰা ঘটনাকো নিৰীক্ষণ কৰিব পাৰি। জগতৰ সকলো ঘটনাৰ ক্ষেত্ৰত নিৰীক্ষণ সম্ভৱ, গতিকে নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক। সেই কাৰ্যকাৰণ নিৰ্ণয়ৰ উদ্দেশ্যে জগতৰ সকলো ঘটনাৰ ক্ষেত্ৰতেই অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিব পাৰি। অন্বয়ী প্ৰণালীৰ দ্বিতীয়টো সুবিধা হৈছে অন্বয়ী প্ৰণালীৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পাৰি। নিৰীক্ষণমূলক প্ৰণালী হিচাপে অন্বয়ী প্ৰণালীৰ পৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পাৰি বুলি কোৱা হৈছে। ইয়াত উভয় দিশৰ পৰা কাৰ্যকাৰণ অনুসন্ধান কৰিব পাৰি, কিন্তু পৰীক্ষণমূলক পদ্ধতিবোৰৰ সেই সুবিধা নাই। অন্বয়ী প্ৰণালীৰ তৃতীয় সুবিধাটো হৈছে যিকোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী প্ৰণালীয়ে প্ৰকল্প গঠন কৰাত সহায় কৰে। অন্বয়ী প্ৰণালী নিৰীক্ষণ প্ৰণালী হোৱা বাবে নিশ্চিতভাৱে কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিব নোৱাৰিবও পাৰে, কিন্তু নিৰীক্ষণৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশৰ পৰা ই দৃষ্টান্তসমূহ সংগ্ৰহ কৰে। এই দৃষ্টান্তসমূহৰ ওপৰত ভিত্তি কৰি ই কাৰ্যকাৰণ সম্বন্ধ সম্পৰ্কে প্ৰকল্প গঠন কৰে। গতিকে অন্বয়ী প্ৰণালীয়ে কাৰণ সম্পৰ্কে প্ৰকল্প গঠন কৰা আৰু কাৰণ আৱিষ্কাৰ কৰাত সহায় কৰে। এতিয়া আমি আলোচনা কৰিম অন্বয়ী প্ৰণালীৰ অসুবিধাসমূহৰ বিষয়ে, যাক কোৱা হৈছে ডিফেক্ট অফ দ্য মেথড অফ এগ্ৰিমেণ্ট। অন্বয়ী প্ৰণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী হোৱা বাবে ইয়াত তিনিটা অসুবিধাই দেখা দিয়ে। প্ৰথমটো অসুবিধা হৈছে প্ৰয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা। নিৰীক্ষণৰ জৰিয়তে প্ৰকৃতিৰ পৰা দুটা বা তাতকৈ অধিক দৃষ্টান্ত সংগ্ৰহ কৰিব লগা হয়। এই দৃষ্টান্তসমূহ সংগ্ৰহ কৰিবৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কিন্তু এনে কিছুমান প্ৰাকৃতিক ঘটনা আছে যিবোৰ কাৰ্চিতহে ঘটে। উদাহৰণস্বৰূপে ধূমকেতুৰ কাৰণ নিৰ্ণয়, আগ্নেয়গিৰিৰ ফলত উদ্ভৱ হোৱা কাৰ্য আদিৰ নিৰূপণৰ কাৰণে দৃষ্টান্তৰ অভাৱ হয়, কিয়নো কাৰোবাৰ জীৱনকালত এইবোৰ ঘটিবও পাৰে বা নঘটিবও পাৰে। সেয়ে অন্বয়ী প্ৰণালীত দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা হয়। অন্বয়ী প্ৰণালীৰ দ্বিতীয় অসুবিধাটো হৈছে
অন্বয় প্ৰণালীত দৃষ্টান্তবোৰৰ সঠিক বিশ্লেষণ কৰাত অসুবিধা হয়। অন্বয় প্ৰণালী নিৰীক্ষণৰ প্ৰণালী হোৱা বাবে ইয়াত দৃষ্টান্তৰ বিশ্লেষণত কিছুমান অসুবিধা আছে। নিৰীক্ষণৰ ক্ষেত্ৰত ঘটনা আৰু পৰিৱেশ আমাৰ নিয়ন্ত্ৰণত নাথাকে। সেয়েহে নিৰীক্ষণৰ জৰিয়তে কোনটো বিষয়ত মিল আছে আৰু কোনটো বিষয়ত অমিল আছে তাক সঠিককৈ বিশ্লেষণ কৰিব নোৱাৰি। যাৰ ফলস্বৰূপে প্ৰকৃত কাৰণ অজ্ঞাত হৈ থাকি যোৱাৰ সম্ভাৱনা থাকে আৰু আকস্মিক ঘটনাকে কাৰ্য বা কাৰণৰ হেতু অৰ্থাৎ কাৰণ বুলি ভবা হয়। সেয়ে অন্বয় প্ৰণালীৰ প্ৰয়োগত অপৰ্যবেক্ষণ দোষ ঘটাৰ সম্ভাৱনা থাকে। অপৰ্যবেক্ষণ দোষক কোৱা হৈছে ফেলাচি অফ নন অবজাৰভেশ্যন। আৰু এই দোষটো আঁতৰাবলৈ আমি অধিক সংখ্যক দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব। দৃষ্টান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে কাৰ্যকাৰণৰ প্ৰকৃত সম্বন্ধ নিৰ্ণয়ৰ সম্ভাৱনাও বাঢ়ি যাব। অন্বয় প্ৰণালীৰ তৃতীয় অসুবিধাটো হৈছে অন্বয় প্ৰণালীৰ জৰিয়তে কাৰ্যকাৰণ সম্বন্ধক সহ অৱস্থান সম্বন্ধ আৰু সহকাৰ্য সম্বন্ধৰ পৰা পৃথক কৰিব নোৱাৰি। অন্বয় প্ৰণালী অনুসৰি দুটা ঘটনা নিয়তভাৱে উপস্থিত থাকিলে বা দুটা ঘটনা নিয়তভাৱে অগা-পিছাকৈ ঘটিলে ঘটনা দুটাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ থাকে। কিন্তু সকলো সময়তে এইটো সঁচা নহবও পাৰে। উদাহৰণ এটা যদি আমি চাওঁ, দিন আৰু ৰাতি উভয়ে অগা-পিছাকৈ হোৱা দেখা যায়। সেই বুলিয়ে দিন ৰাতিৰ কাৰণ বা ৰাতি দিনৰ কাৰণ নহয়। দিন আৰু ৰাতিৰ সম্বন্ধ সহকাৰ্য সম্বন্ধহে। গতিকে আমি বুজিব পাৰিছো যে অন্বয় প্ৰণালীয়ে কাৰ্যকাৰণ সম্বন্ধক সহ অৱস্থান সম্বন্ধ আৰু সহকাৰ্য সম্বন্ধৰ পৰা পৃথক কৰিব নোৱাৰে। বন্ধু-বান্ধৱীসকল, অন্বয় প্ৰণালীৰ বিষয়ে মই এতিয়ালৈকে যিমানখিনি আলোচনা কৰিলো আপোনালোকে নিশ্চয় অলপ বুজিব পাৰিছে। এতিয়া আমি আলোচনা কৰিম ব্যতিৰেকী প্ৰণালীৰ বিষয়ে, যাক কোৱা হৈছে মেথড অফ ডিফাৰেন্স। এই প্ৰণালীটোৰ ওপৰত মিলে বিশেষ গুৰুত্ব আৰোপ কৰিছিল। এই প্ৰণালীটোক কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয়ৰ বাবে উৎকৃষ্ট পৰীক্ষণমূলক প্ৰণালী বুলি কোৱা হয়। ব্যতিৰেকী প্ৰণালীটো অপসৰণৰ দ্বিতীয়টো সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। অপসৰণৰ দ্বিতীয় সূত্ৰ অনুসৰি কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব। তৰ্কবিদ মিলে আগবঢ়োৱা ব্যতিৰেকী প্ৰণালীৰ সূত্ৰটো হৈছে অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু অন্বেষণীয় ঘটনাটো উপস্থিত নথকা আন এটা দৃষ্টান্তৰ মাজত যদি কেৱল এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে সম্পূৰ্ণভাৱে মিল থাকে আৰু সেই মিল নথকা বিষয়টো যদি প্ৰথম দৃষ্টান্তত উপস্থিত থাকে, তেনেহ'লে দৃষ্টান্ত দুটাৰ মাজত মিল নথকা একমাত্ৰ বিষয়টোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰণ বা কাৰ্য বা কাৰণৰ অপৰিহাৰ্য অংগ হ'ব। মিলৰ এই সূত্ৰটো ব্যাখ্যা কৰি আমি পাওঁ যে ব্যতিৰেকী প্ৰণালীটো প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথমতে অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু উপস্থিত নথকা আন এটা দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব। অৰ্থাৎ এটা দৃষ্টান্ত যদি সদৰ্থক হয়, আনটো দৃষ্টান্ত নঞৰ্থক হ'ব লাগিব। দ্বিতীয়তে দৃষ্টান্ত দুটাৰ মাজত কেৱল এটা বিষয়ত অমিল বা পাৰ্থক্য থাকিব লাগিব। অমিল বিষয়টো সদৰ্থক দৃষ্টান্তত উপস্থিত থাকিব লাগিব আৰু নঞৰ্থক দৃষ্টান্তত অনুপস্থিত থাকিব লাগিব। তৃতীয়তে দৃষ্টান্ত দুটাৰ মাজত অমিল বা ব্যতিৰেক থকা সেই বিষয়টো অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণ বা কাৰণৰ অবিচ্ছেদ্য অংগ হ'ব। এতিয়া আমি আলোচনা কৰিম
ব্যতিৰেকী প্ৰণালীৰ এটা সাংকেতিক উদাহৰণৰ বিষয়ে যাক কোৱা হৈছে চিম্বলিকেল এক্সাম্পল। ব্যতিৰেকী প্ৰণালীত প্ৰথমতে আমি দৃষ্টান্তসমূহক দুটা ভাগত ভাগ কৰি ল'ম। ভাগটোৰ বাওঁফালে লিখিম পূৰ্বৱৰ্তী ঘটনা আৰু ভাগটোৰ সোঁফালে লিখিম অনুবৰ্তী ঘটনা। পূৰ্বৱৰ্তী ঘটনাৰ তলত আমি সদৰ্থক দৃষ্টান্তত লিখিম কেপিটেল ABC অকণমান দূৰত্ব বজাই ৰাখি, আৰু অনুবৰ্তী ঘটনাৰ তলত লিখিম সদৰ্থক দৃষ্টান্তৰ লগত মিলাই স্মল লেটাৰ XYZ। ঠিক সেইদৰে পূৰ্বৱৰ্তী ঘটনাৰ তলত নয়ৰ্থক দৃষ্টান্তত লিখিম BC কেপিটেল লেটাৰ BC, আৰু অনুবৰ্তী ঘটনাৰ তলত লিখিম নয়ৰ্থক দৃষ্টান্তত স্মল লেটাৰ YZ। এই উদাহৰণটোত এতেকে কেপিটেল A হ'ল স্মল xৰ কাৰণ। এতিয়া দ্বিতীয়টো উদাহৰণত পূৰ্বৱৰ্তী ঘটনাৰ তলত আমি লিখিম যিটো নয়ৰ্থক দৃষ্টান্তত লিখিম আমি কেপিটেল লেটাৰ BC, আৰু অনুবৰ্তী ঘটনাত নয়ৰ্থক দৃষ্টান্তত লিখিম স্মল লেটাৰ YZ, আৰু পূৰ্বৱৰ্তী ঘটনাৰ সদৰ্থক দৃষ্টান্তত লিখিম আমি কেপিটেল লেটাৰৰ ABC, আৰু অনুবৰ্তী ঘটনাৰ সদৰ্থক দৃষ্টান্তত আমি লিখিম স্মল লেটাৰৰ XYZ। এতিয়া এই উদাহৰণটোত এতেকে কেপিটেল A হ'ল স্মল xৰ কাৰণ। এতিয়া আহোঁ ওপৰৰ এই সাংকেতিক উদাহৰণটোত অন্বেষণীয় ঘটনা হৈছে স্মল x। স্মল xৰ কাৰণ নিৰ্ণয় কৰিবৰ বাবে দুটা দৃষ্টান্ত সংগ্ৰহ কৰা হৈছে। প্ৰথম উদাহৰণটোৰ প্ৰথম দৃষ্টান্তত কেপিটেল ABC হৈছে পূৰ্বৱৰ্তী ঘটনা আৰু স্মল লেটাৰৰ XYZ অনুবৰ্তী ঘটনা। ইয়াত স্মল x উপস্থিত আছে আৰু কেপিটেল Aও উপস্থিত আছে। দ্বিতীয় দৃষ্টান্তত কেপিটেল Aটো সম্পূৰ্ণৰূপে অপসৰণ কৰা হৈছে বা সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে, বাদ দিয়া হৈছে, আৰু লগে লগে ইয়াত কি হৈছে স্মল xও অপসাৰিত হৈছে। কিন্তু আন সকলো বিষয়তে দুইটা দৃষ্টান্ত একে আছে। গতিকে সিদ্ধান্ত কৰা হ'ল যে কেপিটেল A হৈছে স্মল xৰ কাৰণ। দ্বিতীয় উদাহৰণটোত প্ৰথম দৃষ্টান্তত কেপিটেল A অনুপস্থিত আৰু লগতে স্মল xও অনুপস্থিত। দ্বিতীয় দৃষ্টান্তত কেপিটেল A যুক্ত অৰ্থাৎ যোগ কৰা হ'ল আৰু লগতে স্মল xও তাত যোগ কৰা হ'ল, আৰু আন সকলো বিষয়ত দুইটা দৃষ্টান্ত একে আছে। গতিকে সিদ্ধান্ত কৰা হ'ল যে কেপিটেল A স্মল xৰ কাৰণ। এতিয়া আহোঁ ব্যতিৰেকী প্ৰণালীৰ বাস্তৱ উদাহৰণলৈ। বায়ুপূৰ্ণ এটা কাঁচৰ পাত্ৰৰ ভিতৰত বৈদ্যুতিক ঘণ্টা বজালে শব্দ শুনা যায়, কিন্তু পাত্ৰটো বায়ু শূন্য কৰি ঘণ্টাটো বজালে শব্দ শুনা নাযায়। গতিকে সিদ্ধান্ত কৰা হ'ল যে বায়ুৰ উপস্থিতিয়ে হৈছে শব্দ শুনাৰ কাৰণ। দ্বিতীয়টো উদাহৰণ হৈছে যে মিলে বুকুত গুলীৰ আঘাত পোৱা এজন ব্যক্তিৰ উদাহৰণ দিছে। বন্দুকৰ গুলী লগাৰ আগতে মানুহজন জীয়াই আছিল। যিহেতু গুলীৰ আঘাতত হোৱা জখমৰ বাহিৰে সকলো পৰিস্থিতি একেই আছে, সেয়েহে ক'ব পাৰি যে বন্দুকৰ গুলীয়েই মানুহজনৰ মৃত্যুৰ কাৰণ। ব্যতিৰেকী প্ৰণালীৰ সুবিধা। এডভান্টেজ অফ দ্য মেথড অফ ডিফাৰেন্স। ব্যতিৰেকী প্ৰণালীৰ প্ৰথমটো সুবিধা হৈছে যে ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ বাবে মাত্ৰ দুটা দৃষ্টান্তৰ প্ৰয়োজন। এই দুটা দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰিয়েই কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয়। সেয়ে এই প্ৰণালীটো অতি সৰল। ব্যতিৰেকী প্ৰণালীৰ দ্বিতীয়টো সুবিধা হৈছে ব্যতিৰেকী প্ৰণালী পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ সঠিক প্ৰয়োগৰ দ্বাৰা
কাৰ্যকাৰণ সম্বন্ধ সুনিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি। ব্যতিৰেকী প্ৰণালীৰ তৃতীয়টো সুবিধা হৈছে অন্বয়ী প্ৰণালীয়ে কাৰ্যকাৰণ সম্বন্ধে যি প্ৰকল্প গঠন কৰে তাক ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰি নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি। এতিয়া আমি আলোচনা কৰিম ব্যতিৰেকী প্ৰণালীৰ অসুবিধাসমূহৰ বিষয়ে। ডিসএডভান্টেজ অফ দ্য মেথড অফ ডিফাৰেন্স। ব্যতিৰেকী প্ৰণালীৰ প্ৰথমটো অসুবিধা হৈছে ব্যতিৰেকী প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি সংকীৰ্ণ। ব্যতিৰেকী প্ৰণালী হৈছে পৰীক্ষণমূলক প্ৰণালী। পৰীক্ষণ সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব নোৱাৰি। সেয়ে এই প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি সীমিত। ব্যতিৰেকী প্ৰণালীৰ দ্বিতীয় অসুবিধাটো হৈছে ব্যতিৰেকী প্ৰণালী পৰীক্ষণ ভিত্তিক হোৱা বাবে আমি কাৰণৰ পৰা কাৰ্য অনুসন্ধান কৰিব পাৰোঁ, কিন্তু কাৰ্যৰ পৰা কাৰণলৈ আহিব নোৱাৰোঁ। ব্যতিৰেকী প্ৰণালীৰ তৃতীয় অসুবিধাটো হৈছে ব্যতিৰেকী প্ৰণালী নানা কাৰণ বা দোষৰ পৰা মুক্ত নহয়। ব্যতিৰেকী প্ৰণালীয়ে কাৰ্যকাৰণ সম্বন্ধ প্ৰমাণ কৰিব পাৰিলেও কাৰ্যকাৰণ সম্বন্ধৰ সাৰ্বিকতা প্ৰমাণ কৰিব নোৱাৰে। এটা বিশেষ কাৰণে এটা বিশেষ কাৰ্যহে ঘটায়, কিন্তু কোনো বিশেষ কাৰ্য বিভিন্ন কাৰণত ঘটিব পাৰে। উদাহৰণস্বৰূপে বজ্ৰপাত পৰি পথাৰত দুজন কৃষকৰ মৃত্যু হ'ল। এই উদাহৰণটোত উভয় ক্ষেত্ৰতে বজ্ৰপাত মৃত্যুৰ কাৰণ বুলি ব্যতিৰেকী প্ৰণালীৰ সহায়ত নিশ্চিত প্ৰমাণ পাব পাৰি, কিন্তু সকলো ক্ষেত্ৰতেই বজ্ৰপাতেই মৃত্যুৰ কাৰণ হ'ব নোৱাৰে। বেলেগ বেলেগ পৰিস্থিতিত মৃত্যু নানা ধৰণে হ'ব পাৰে, অৰ্থাৎ মৃত্যুৰ বিভিন্ন কাৰণ থাকিব পাৰে। এই আলোচনাৰ পৰাই আমি বুজিব পাৰিছোঁ যে ব্যতিৰেকী প্ৰণালীয়ে কোনো এটা ঘটনাৰ কাৰণ নিশ্চিতভাৱে নিৰ্ণয় কৰিব পাৰে, কিন্তু সকলো ক্ষেত্ৰতে এই কাৰণেই যে একমাত্ৰ কাৰণ তাক প্ৰমাণ কৰিব নোৱাৰে। চতুৰ্থটো অসুবিধা হৈছে ব্যতিৰেকী প্ৰণালী যে ব্যতিৰেকী প্ৰণালীয়ে কাৰণ আৰু উপকাৰণৰ মাজত পাৰ্থক্য আনিব নোৱাৰে। ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিলে দেখা যায় যে কোনো এটা কাৰ্যত কাৰণৰ কোনো উপাদানে বিশেষ ভূমিকা লয়, কিন্তু সেই উপাদানেই যে কাৰ্যটোৰ সম্পূৰ্ণ কাৰণ বুলি মানি ল'ব নোৱাৰি। উদাহৰণ এটা দিলে আপোনালোকৰ বুজিবলৈ আৰু সুবিধা হ'ব। নিমখ নিদিলে আঞ্জা সোৱাদ নহয়। এই উদাহৰণটোত সোৱাদযুক্ত আঞ্জাৰ বাবে নিমখ এক উপকৰণহে। সোৱাদযুক্ত আঞ্জাৰ বাবে প্ৰয়োজনীয় আন আন উপকৰণবোৰ হ'ল উচিত পৰিমাণৰ মছলা, পৰিমিত তাপত ৰন্ধন কাৰ্য, খাওঁতাজনৰ ৰুচি আদি সকলোবোৰেই কাৰণৰ অংশ। গতিকে আমি বুজিব পাৰিছোঁ যে ব্যতিৰেকী প্ৰণালী প্ৰয়োগত উপকৰণ এটাকে কাৰণ বুলি ধৰিবলগীয়া হয়। ই কাৰণক উপকৰণৰ পৰা পৃথক কৰিব নোৱাৰে। ব্যতিৰেকী প্ৰণালীৰ পঞ্চমটো অসুবিধা হৈছে যে ব্যতিৰেকী প্ৰণালী প্ৰয়োগত সাৱধান নহ'লে কাকতালীয় দোষে দেখা দিয়ে। এটা উদাহৰণ যদি আমি চাওঁ, আকাশত ধূমকেতু দেখাৰ পিছতেই সেই দেশৰ ৰজাজনৰ মৃত্যু হ'ল। গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে আকাশত ধূমকেতু দেখাই ৰজাৰ মৃত্যুৰ কাৰণ, কিন্তু আমি সকলোৱে জানো যে আকাশত ধূমকেতু ওলোৱাটো ৰজাৰ মৃত্যুৰ কাৰণ হ'ব নোৱাৰে। ই এক কাকতালীয় সংযোগহে। ইয়াত ব্যতিৰেকী প্ৰণালী নিৰীক্ষণৰ দ্বাৰা প্ৰয়োগ হৈছে বাবে কাকতালীয় দোষে দেখা দিছে, আৰু এই কাকতালীয় দোষক কোৱা হৈছে ফেলাচি অফ পোষ্ট হক আৰ্গো প্ৰপাৰ হক। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যিসকলে আজি মোৰ প্ৰথম এই ভিডিঅ'টো চাইছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ, আৰু লগতে আগৰ ভিডিঅ'খিনি চাবৰ বাবে এই ভিডিঅ'টোৰ ওপৰত ওলাই থকা আই বাটনত ক্লিক কৰিব, তেতিয়া মোৰ আগৰ সকলোখিনি ভিডিঅ' আপোনালোকে চাবলৈ পাব। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ।